মই আছো এতিয়া ডিফু আৰু মোৰ ট্ৰিপ এতিয়া ডিফুৰ পৰা লামডিঙৰ ট্ৰিপ চলি আছে। লামডিঙৰ পৰা মই পুৱা 6টা বজাত আহিছিলো। মোৰ গাড়ীত আজি লোড কৰিম কেৰেঙৰ কাউন্টাৰ ৱেট। এই মেচিন কিটা আনি আছে, এইকিটা লোহাৰ বস্তু হয়। এইটো কেৰেংটো বেলেন্স বনাই ৰাখে আৰু ইয়াকে কয় কাউন্টাৰ ৱেট। আৰু এটা কাউন্টাৰ ৱেট 10 টনৰ হয়। মোৰ গাড়ীত এতিয়া এটাই কাউন্টাৰ ৱেট লোড হৈছে আৰু হাইড্ৰা বেয়া হৈ গ'ল। এতিয়াতো হাইড্ৰা বেয়া হৈ গ'ল, তেতিয়া লোড নহয় আৰু আমাৰ লোড ৰাতি হৈ যাব লোডিং কৰোতে। আৰু আমাৰ গাড়ীত লোড হৈছে দুটা কাউন্টাৰ ৱেট, এটা বুম আৰু দুটা বাক্সা আছে পিছফালে। আমাৰ গাড়ী লোডিং কৰাটো হৈ গ'ল আৰু এতিয়া ওলাম। তেতিয়া সময় হৈছে 10টা। ডিফুৰ পৰা 10-11 কিলোমিটাৰ আহি আমাৰ ইয়াতে টায়াৰ ব্লাষ্ট হৈছে। টায়াৰ ব্লাষ্ট হৈছে গাড়ীৰ আগৰ চাক্কাৰ হৈছে। আমাৰ টায়াৰ চেঞ্জ কৰা হৈ গৈছে আৰু ব্লাষ্ট হৈছে এইটো চাক্কা। আমার স্পিয়াটার আছিলে, স্পিয়াটার লগাই দিছো। মোর গাড়ির স্পিড কম আছিলে, এই কারণে কন্ট্রোল হয়ে গল। আর যদি গাড়ি স্পিডত থাকিলে আগর চাক্কা ব্লাস্ট হলে গাড়ি পাল্টি হয়ে যায়। টায়ার ফিটিং কৰি আমি ওলাই গৈছো লামডিং আমি রাতি 3টা বজাত আহি পাইছিলো আৰু এতিয়া সময় হৈ আছে 4টা আৰু এতিয়া দাদাৰ গাড়ি খালি হৈ আছে। তাৰপিছত মোৰ গাড়ি খালি হ'ব। দিনত যদি গাড়ি সোনকালে খালি হৈ যায় একো লাভ নহব আমাৰ তেনে ৰাতি ওলাব লাগে। সন্ধিয়া হৈ গল, মোৰো গাড়ি লৈ আহিছো খালি কৰাৰ কাৰণে। মোৰ গাড়ি বেক কৰি লগাই দিছো। এতিয়া চেইন খুলি ৰাখিছো, এতিয়া হৈ যাব খালি কৰি এতিয়া নোলাও। আমাৰ গাড়ি খালি হয়ে গল। এটাই কাউন্টার ওয়েট আছে, এটু খালি হলে আমি আর ইয়ার পৰা গাড়ি সাইড করে দিই। গাড়ি খালি হয়ে গল তো সাইড করে দিও। ইয়ার পৰা ইয়াত রাখি লাভ নাই, জায়গা সরু আছে, জাম লাগে। এইটো সাইডতে বেক করে রাখি দিম। মোৰ গাড়িত সাইডত পার্কিং করে রাখি দিছো। আজিৰ কাৰণে ইমানে দেখালো। ভাল লাগিলে লাইক কৰিবা। টাটা, বাই বাই।